তো বৌদ্ধৰ ওপৰত গাইছ একদম নমস্কাৰ। তো ৱেলকাম টু আলু ব্লগছ। তো চলি আছে একদম আমাৰ এইচএছ ফাইনেল পৰীক্ষা। মানে এবাৰ মই এইচএছ ফাইনেল পৰীক্ষা দি আছোঁ। মানে একদিনটো পৰীক্ষা গ'লে, ইংলিছৰ পৰীক্ষা গ'ল। আজি আছে অসমীয়াৰ পৰীক্ষা 14 ফেব্ৰুৱাৰী, অৰ্থাৎ ভেলেণ্টাইন্স ডে আৰু ব্লেক ডে। তো দুটা একেলগে বসছি। বাকী এতিয়া আজি পৰীক্ষা দিব যাম আমি। এবাগে বৈঠাকে ৰেজিষ্ট্ৰেশ্যন এডমিট গোটাখিনি উলিয়াই লৈছোঁ। কালি হৈছে 15 ফেব্ৰুৱাৰী। তো সকলোৱে জানে কালি মহাশিৱৰাত্ৰি পূজা। তো এটা ভিডিঅ'ৰ মাজতে এইটো যে গোটাখিনি দেখাম আপোনালোকক। তো পৰীক্ষাৰ আধা আধি যিখিনি দেখাব পাৰোঁ দেখাম। ভিতৰততো বাৰু মোবাইল নিব নোৱাৰোঁ। তো বাহিৰতে যিখিনি বাৰু গোটাখিনি দেখাম। তাৰপিছত কালি পূজা ৰাতি গোটাখিনি একদম এইটো যে গোটাখিনি দেখাম। তো লাগি থাকা আৰু ভিডিঅ'ৰ শেষত গ'লি। তো টাইম 12টা বাজি গ'ল। মই এতিয়া কলেজত গ'লি যাওঁ। তো দেখাম আৰু গোটেইখিনি চাই থাকক একদম। পূজাৰ বেলপাত চেলপাত পাৰি আনি দিছোঁ। মানে পৰীক্ষা না আজি। এই বেলপাতে বাৰু যি নহওক। তো কালি পৰীক্ষা না। তো তাৰ কাৰণে আজিতে গোটাখিনি কৰিলোঁ। এবাৰকে আমাৰ মাদাৰ আছে তামোল কাটি এখন তামোল খাই যাওঁ হৈ থাকে। মই তাৰ পৰীক্ষা দিওঁ। কালিতো শিৱৰাত্ৰি পূজা হ'লে এতিয়া বঢ়িয়াকৈ পৰীক্ষাটো পাছ কৰা নাই ফেইল কৰা ঠিক নাই তথাপি দি থওঁ আৰু বঢ়িয়াকৈ। দে যাওঁ মই বঢ়িয়াকৈ। ভাল হ'ব ন পৰীক্ষা? এই বঢ়িয়া দে। প্ৰায় শিৱৰাত্ৰি পূজাৰ আধা আধি কাম চেছ। বাকী কালি পূজাখন হ'লে হ'ল আৰু ডাইৰেক্ট। তো গাইজ বঢ়িয়াকৈ একদম এক্সাম চেক্সাম দি আহিলোঁ। তো পৰীক্ষাত ইমান দেখাই নাছিলোঁ। মানে পুলিচ চুলিচ গোটা আছে, মোবাইল চোবাইল নহ'ল যিহেতু কালি শিৱৰাত্ৰি। তো এবাৰ নিশ্চয় ভাই এবাৰ চুমৰ লালা এতিয়া এতিয়া যাই আছোঁ বঢ়িয়াকৈ চুলি কাটি আহোঁ গৰমত। তো অলপ ফেচৱাছ কৰি আহোঁ যিহেতু কালি পূজা। বাকী এইটো যে গোটাই দেখাম ৰাতিপুৱাই দিনত গ'লে ভিডিঅ' চাই থাকোঁ আৰু এতিয়া যাই আছোঁ চুলিকেইটা কাটি চাম হয় অলপ বেয়া আমি চুলি কাটপে এবাকে আমাৰ জুনিয়ৰ জুবিন দাক লাগ পাই গ'লোঁ। জুনিয়ৰ জুবিন দাই যে আমাৰ মায়াবিনী গানটো মাত দিব। তোরা দিলে হইবে চাই তোরা তোর সঙ্গে যাবে না সময় আসিলে গুরু হইবে রে কানা মন মন রসনা তুমি আরো জানো না তোমার সঙ্গে যাবে না। বঢ়িয়াকৈ একদম চুলি কাটি দিলোঁ। তো এতিয়া বঢ়িয়াকৈ আহিছোঁ অক্ষৰ মন্দিৰত দেখি। মন্দিৰততো বঢ়িয়াকৈ আধা আধি কাম চলি আছে। ওম শিৱ শম্ভো ওম শিৱ শম্ভো। অলপ চলপ কামো কৰিলোঁ বাৰু দেখাও নহ'ল এনেকৈ মোবাইলটো ওলোৱা নহ'ল। তো চুলি তুলি কাটি বঢ়িয়াকৈ মন্দিৰত আহিলোঁ অলপ কাম চাম কৰিলোঁ। বাকী এতিয়া আৰু ঘৰত যাওঁ বেছি আৰু কাম নাই ৰাতিপুৱা দেখাম গোটেইখিনি। তো এইটো যে একদম ৰাতি গ'লে একদম পিছদিনা ৰাতিপুৱা গ'লে গোটেইখিনি দেখাম। তো চাৰিক পোহৰ বাকী গোটেইকেইটা আছে চবেই ঘৰে ঘৰে যাব আহিছে। তো মই যাওঁ ভাত পানী খাই ঘুমাওঁ আৰু আজি একদম লগ পাই আছোঁ কালি ৰাতিপুৱা বিচনাৰ পৰাই। তো আজিলৈ বাই বাই লগ পাম কালিক লেগি। তো বাই বাই। তো গাইজ আৰম্ভ হৈ গ'ল ৰাতিপুৱাই পুৱাই সেৱাকে আছে জিন্তু মানে আমি যাই আছোঁ মানে সিয় চিয় কৰি আহিলোঁ বঢ়িয়াকৈ এটা মানে অলপ দেৰিকৈ দুনীয়াৰ মানুহ হ'ব না। তো সিয় চিয় কৰিব নোৱাৰি। তো তাৰ কাৰণে বঢ়িয়াকৈ অলপ সিয় কৰি আহিলোঁ মন্দিৰটো দৰ্শন কৰি আহিলোঁ ফাদাৰ লগত থৈ আহিলোঁ মন্দিৰত। এতিয়া বঢ়িয়াকৈ এটা কলপুলি নিওঁ ভাতৰ লগত পুতোঁ। বাকী তাৰে পিছত মন্দিৰত আহি গোটেইখিনি দেখাম। তো ভিডিঅ'টো ষ্টাৰ্ট হ'ল আৰু চাই থাকক আৰু বঢ়িয়াকৈ কলপুলি চলপুলি আনি বঢ়িয়াকৈ পুতি দিলোঁ গাইজ। এতিয়া বঢ়িয়াকৈ মন্দিৰত যাম। গোটেইকেইটা আছে এবাকে মুনি বাবা ওলছি যাবা। আজি দস্যুৰ বাৰ্থডে আজি বঢ়িয়াকৈ ড্ৰেছ কৰি লৈছে শিৱৰাত্ৰি পূজাৰ কাৰণে বঢ়িয়াকৈ এশ চাই দি বাৰ্থডে বুলি বঢ়িয়াকৈ উলি চুলি ল'লোঁ। এবাকে আছে নিশান্ত ভাই এবাকে মই মানে একে কাপোৰ হ'ল দুটাৰে ৰঙা ৰঙা উপায় নাই তথাপি মন্দিৰত গেলি যাওঁ বঢ়িয়াকৈ এনেকৈ আহিছোঁ গাড়ী চাড়ী লৈ এবাকে গোটাই চব আহিছে একফালৰ পৰা এই বঢ়িয়া কি হয় চব ৰঙা নেকি গোটাই আজি লাল লাল হৈ যাব মন্দিৰত গেলি যাওঁ এবাকে আগত আছে আৰু। তো ধামাকা হ'ব আৰু আজি মন্দিৰত যাই লগ পাইছোঁ চাই থাকক আৰু নাচিবলৈ ধৰে শিৱই ডমৰু বজাই তুলুং ভুতুং কৰে শিৱই ভাঙৰ লাৰু খাই নাচিবলৈ ধৰে শিৱই ডমৰু বজাই। ভায়াত আছে গোটাগিলাই আৰু এবাকে আমাৰ গুৱাহাটীৰ পৰা দিছে অলপ পাছত
আৰু গাঁৱৰে ঘূৰিব যাব তো চাই থাকক গোটেইখিনি দেখাম বেছি কথা হ'লে গুচি নাপায় হাকাৰ চাই থাকক আৰু চৈৰাম কৈলাশতে থাকে হেনো শিৱ জটাধাৰী নাচিবলৈ ধৰে শিৱ বঢ়িয়া একদম গুৱাই চুৱাই ঘূৰা হ'ল এতিয়া গাঁও ঘূৰিব যাব বঢ়িয়া আৰু গোটাই এতিয়া বাকী চবৰে গোটাই বাগে মানুহবিলাক ৰখি আছে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব জয়ন্ত আমি পায়স খাবা মানে ভোক প্ৰায় সিহঁতৰ খাৱাই হ'ল সসমলকেইটাৰ আমাৰ আছে বাতিত বাৰু এনেকৈ আছে গোটাই এতিয়া বঢ়িয়াকৈ খাই আছোঁ গুৱাই ঘূৰাব গ'ল আমি যাওঁ নহ'ল তাৰপৰা দেখাম আৰু বাকী গোটাই চৈৰাম কৈলাশতে থাকে হেনো শিৱ জটাধাৰী নাচিবলৈ ধৰে শিৱই ডমৰু বজায় মাহতে শিৱৰ পুণ্য তিথি কান্ধতে জলভাৰ ললে বাবাৰ ভক্তগণে পদযাত্ৰা কৰি আজি মানে শিৱৰাত্ৰি পূজা সেইবাবে আমি বহুত কিবা কানি কৰি আছোঁ কাম চাম কৰি আছোঁ আমাৰ ঘৰগৰি মন্দিৰত আপোনালোকে জানেই বহুত ঐতিহ্যপূৰ্ণ মানে আগৰ পৰাই ইয়াত শিৱৰাত্ৰি বহুবাৰ পালন হৈ আছে কাৰণ বহুত ধুমধামকৈ পালন হৈ আছে আমাৰ লগত আছে ৰাণা ব্লগটো আজি মই ষ্টাৰ্টিং কৰি দিলোঁ বাকী আমাৰ সদস্যবৃন্দ আছে ইয়াত বহি আছে ইয়াত ভোগ চোগ বিতৰণ কৰি আছোঁ আমি অলপমান ৰেষ্ট ল'লোঁ ৰাতিপুৱাৰ পৰা কৰি আছোঁ যিহেতু আৰু আমাৰ এইটো অজয় দা কিবা কৈ দিয়ক আপুনি কি ক'ম মানে কেনে লাগিছে আৰু অনুভৱ বঢ়িয়া ৰাতিকৈ খাব লাগিব আৰু গোটেই চব খাব লাগিব আমাৰ এইবোৰ কাম চাম কৰি আছে ৰ'ব চাব কাম কৰি আছে এই নিউজত দিয়া যাব কিবা কৈ দি কেনে লাগিছে কাম কৰি বঢ়িয়া লাগিছে ন অঁ হ'ব কিটলো এই গালি দিলে বল বম বোলে চৈৰাম কৈলাশতে থাকে হেনো শিৱ জটাধাৰী নাচিবলৈ ধৰে শিৱই ডমৰু বজায় ভোলানাথ তোমাৰে ধামলৈ যাম বঢ়িয়াকৈ ড্ৰেছ চেছ কৰি লৈ দিলোঁ ড্ৰেছ হ'লে এতিয়া বঢ়িয়াকৈ যাইছোঁ এই মানে চলি অলপ গোটা ভাঙাইছি না অলপ নিচা হৈছে এই বঢ়িয়া গোটাকেইটা আছোঁ ইয়াতে বাকী গাইজ বঢ়িয়া কাপোৰ চাপোৰ সলাই ল'লোঁ সলাই কিনে আহিছোঁ মন্দিৰত গ'লি বঢ়িয়াকৈ অলপ কি দেখায় ৰাতি কি আছে গোটেইখিনি দেখাম আপোনালোকক তো ড্ৰেছযোৰ একদম সলাই দিছোঁ একদম A to Z গোটাইখিনি দেখাম একদম ৰাতিপুৱা পোহৰ কৰি দিম এবাৰ গোটাইকেইটা আছে ভায়াত এই বঢ়িয়া এতিয়া আমি মন্দিৰত যাম গোটাইকেইটাই মোক চিনি পাইছি না মই ফাষ্টিঙতে আহি গৈছিলোঁ এই বঢ়িয়া একদম ফাৰ্ষ্ট ক্লিপ দিছিল যি